Hello friends, welcome back to my kitchen, Bokul's kitchen. Eya moi aji mas 2 piece loisu, nohoru pias kati loisu. Gotike eya sak moi ki hak di banam, etu konbai chini paise ne, etu hol punornoba hak. Etu di moi aji masor torkari banam. Punornoba hak to বহুত health benefit আছে সবই জানে। তথাপিও কৈছো পুনৰ্নবা হাকটো কিডনি পেশেন্টৰ কাৰণে বহুত উপকাৰী, কিডনি প্ৰবলেমত বহুত ভাল কাম কৰে আৰু এটো ৰস খাব লাগে। মই আৰু ৰসটো নাখাও, মাছৰ আঞ্জাই বনাই পেলাম, যেটো ভাজা নব হাক ভাজি খালে তো হাকৰ বেনিফিটছটো মানে গুণটো নষ্ট হৈ যায়। গতিকে মই ঝুলৰ তৰকাৰী বনাম মাছ দি, আৰু সেইকাৰণে হাকৰ গুণটো থাকি যাব আৰু ঝুল খালে। কেৰাহী বহাই দিলো, তেল দি দিলো, আৰু ইয়াতে মই দি দিম পাঁচফোৰণ দি। মানুহে সদায় সবে হাক বনায়, মই পাঁচফোৰণে দিলো, অকমান লগতে অকমান জিৰাও দিলো। পাঁচফোৰণতো জিৰা থাকেই। এটো নহৰুখিনি দি দিলো, নহৰুখিনি অলপ পুৰা সেন্ট ওলালে দি দিলো পিয়াজখিনি, অকমান সময় ভাজি লওঁ। মই কেনেকে মানে ৰস নোখোৱাতকে তৰকাৰী বনাই খাই আছো, আৰু এটো কেনেকে হেল্থ বেনিফিট থাকিব, খালে যাতে হেল্থ বেনিফিট লোকচান হৈ নাযায়, সেইকাৰণে মই মাছ দি ঝোল বনাম আৰু খাবলৈও টেষ্ট লাগে। পুনৰ্নবা শাকটো কমনলি মানুহে নাখায়, মানে খুব কম খায়, ৰেয়াৰ মানুহে খায়। আগতে কেতিয়াবাহে ওলাইছিল, আজিকালি মানুহে খেতি কৰা হৈ গৈছে পুনৰ্নবা শাকৰ। গতিকে মাজে মাজে পোৱা যায়, যথেষ্টখিনি উঠে আৰু বেছিকৈ ওলাই কাৰণে গম পাওঁ যে এইটো খেতি কৰে। আৰু নহ'লে গতিকে পিঁয়াজখিনি ভাজা হৈ গ'ল, অলপ মছলা দি দিওঁ, বেছি মছলা নহয়, আধা চামুচতকৈ কম হালধি গুড়ি দিলোঁ, অকণমান আধা চামুচকৈ কম এক চিকুট জিৰা গুড়ি, অলপ ধনিয়া গুড়ি, অলপ জলকীয়া গুড়ি, মাছখিনি ভুনা হ'বলৈ, মাছত নহ'লে বগা হৈ থাকিব। অকণমান সামান্য পানী দি দিওঁ, মাছটো দি দিওঁ, মাছটো ভাজা হৈ যাক ইয়াতে, আৰু মাছৰ মাথাটো মছলাৰ লগত অলপ ভুনা হৈ যাক, মানে ভাজা মানে ভুনা। আৰু একদম আনকমন শাক হয় এইটো পুনৰ্নবা শাকটো। বহুতে হয়তো চিনিয়ে নাপায় পুনৰ্নবা শাকটো, খায়ো পোৱা নাই, কাৰণ আমাৰ অসমত ইমান ভেৰাইটি শাক আছে, পুনৰ্নবাটো নাখালেও চলে আৰু চলি যায়। ইমান ভেৰাইটি শাক আছে হেল্থ বেনিফিট থকা। কিন্তু মই ইউটিউবত পৰা গম পালোঁ পুনৰ্নবা শাকটো একদম কিডনিৰ মেডিচিন হয়, কিডনি একদম ভাল ৰাখে। আৰু পুনৰ্নবা শাকটোৰ নামৰ লগতে তাৰ গুণটো মিলি আছে। পুনৰ্নবা মানে নতুনকৈ, আকৌ নতুনকৈ দেহাটো সতেজ হয়, আৰু সেইকাৰণে তাৰ নাম পুনৰ্নবা দিছে। মাছখিনি অলপ ভুনা হৈ যায়, তেতিয়া চিম্পুল এটা কাৰী আৰু মাছৰ জোল, কাৰণ শাকটো সোনকালে হৈ যাব ন, বেছি সময় নালাগে, আৰু বেছি সিজালেতো গুণটোও নষ্ট হৈ যাব। এতিয়া মাছটো ভালকৈ ভাজি লৈ আছোঁ, নহ'লে ভাল নালাগিবও পাৰে। কোনে কোনে খাই পাইছে পুনৰ্নবা শাক গাইজ জনাব, আৰু কোনোবাই খাইছে নেকি, আৰু খোৱা নাই যদি খাব, য'তে পায়। পাহাৰীয়া অঞ্চলত বেছিকৈ হয়, পাহাৰত এইটো শাক পুনৰ্নবা শাকটো, আৰু আজিকালিতো খেতিয়ে কৰে, কম জেগাত কৰে। আৰু যিহেতু মানুহে এইটো গুণটো জানা হৈ গৈছে, তেতিয়াৰ পৰা এইটো খেতি কৰা ষ্টাৰ্ট হৈ গৈছে আমাৰ ইয়াত, মানে কিনে কাৰণে এতিয়া আৰু খেতি কৰে, আৰু নতুন ধৰণৰ শাক ওলাই আছে লাহে লাহে। মাছটো অলপ ভালকৈ ভাজি লৈ আছোঁ মছলাৰ লগত, পানীটো শাকটো দিয়াৰ লগে লগে, পানী দিয়াৰ লগে লগে শাকটো সিজিয়ে যাব। মই আগতো কেইদিনমান খাইছোঁ, মোৰ বহুত ভাল লাগিছে। যেনেকৈ মৰিচাৰ কোমলীয়া শাক দি মাছৰ তৰকাৰী টেষ্ট লাগে, কোমলীয়া মৰিচা শাক দি, তেনেকৈ এইটো পুনৰ্নবা শাক দিওঁ, তেনেকৈ টেষ্ট লাগে। সেই শাকখিনি দি দিওঁ, মাছ খানাত ভাজা হৈ গৈছে। দেখিছেনে শাকটো, চিনি পাইছেনে চবে? এতিয়াই মকা পাই খাব পুনৰ্নবা শাকটো। গাৰ বিষ ৰক্ত যি আছে চব বেমাৰ ভাল হৈ যায়, গাটো আকৌ সতেজ কৰি পেলাই পুনৰ্নবা। তাতে পানী দি দিওঁ, খুব ৰেয়াৰে পোৱা যায় এইটো শাক, গতিকে খাব চান্স পালে। গুৱাহাটীততো পোৱা হৈছে, এতিয়া ডিষ্ট্ৰিক্টবোৰত পায় যে নাপায় মই নাজানো, গুৱাহাটীত পোৱা যায়।
পাহাৰীয়া অঞ্চলত বিচাৰিলে য'তে ত'তে পোৱা যায় শাকটো। হৈ গৈছে 5 মিনিট উতলা, চাউল এতিয়া গুচাই এয়া সিজি গৈছে, জোলটো কমি গৈছে। গতিকে এইটো শাকৰ তৰকাৰী যিহেতু এনেকৈ থাকিব, ইয়াত দিবলৈ আছে এটা ইনগ্ৰিডিয়েণ্ট, সেইখিনি দি দিওঁ। দিব লাগিব জলকীয়া, এতিয়া কেঁচা জলকীয়া লাষ্টত দিলে জ্বলাটো মানে চেণ্টটো থাকিব, খাই ভাল লাগিব। শাকটোতো মৰিচা শাকৰ নিচিনা টেষ্ট নহয়, অলপ বেলেগ টেষ্ট, গতিকে টেষ্টটো বেলেগ হ'লে জলকীয়াৰ টেষ্টে ভাল কৰি দিব আৰু টেষ্টটো। মাছটো লোকেল থাকিলেতো আৰু ভাল লাগে। ভোট জলকীয়া অলপ দি দিলোঁ, ভোট জলকীয়াৰ টেষ্টটো একদম মলমলাই যাব দেই গাইছ। এতিয়া মই নিমখটো টেষ্ট কৰি লওঁ, নিমখটো ঠিকে ঠাকে হৈছেনে নাই। নিমখটো আৰু অকণমান সামান্য লাগিব। নিমখটো এনেকৈ তৰকাৰীটো লৰাব নোৱাৰি না বেছি, সেইকাৰণে এনেকৈ দিলোঁ। এই গ'ল মোৰ তৰকাৰী, জোলটো অলপ অলপ থাকিব বাছ। বেছি সিজাই দিলে মানে হেল্থ বেনিফিটটো নাইকিয়া হৈ যাব। গতিকে গাইজ, কাৰ ভাল লাগিছে আৰু কোনে কোনে খোৱা নাই পুনৰ্নবা শাক দি মাছৰ তৰকাৰী, আপোনালোকে এনেকৈ মোৰ নিচিনা বনাই খাই ট্ৰাই কৰি চাব, বহুত হেল্থি বস্তু। আৰু ভাল লাগিছে যদি তেনেহ'লে গাইজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাইছে তেনেহ'লে মোৰ ভিডিঅ'টো হেৰি কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব পেজটো। আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো গাইজ। গতিকে আজিৰ কাৰণে বিদায় লওঁ, আকৌ লগ পোৱাৰ আশাৰে চবেই ভালে সুস্থ থাকিব, চবেই ভালে সুস্থ থাকিব আৰু মোৰ কাৰণে দোৱা কৰিব দেই গাইজ। টাটা বাই বাই, আজিৰ কাৰণে হৈ গ'ল মোৰ তৰকাৰী।